মই গুৰুকুল স্কুলৰ MD আৰু মোৰ ঘৰ গৌৰীপুৰতে। আজিৰ দিনটো বিশ্বজুৰি আমাৰ ভাৰতৰ এটা সুনাম যে যোগা দিৱস ভাৰততে ষ্টাৰ্ট হৈছিল আৰু ভাৰতে এইটো সক্ষম হৈছে এটা বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে। আৰু এই যোগা দিৱসৰ উদ্দেশ্য আৰু মহানতা বিশ্বৰ গোটেই মানুহ গম পালে। এইখিনিতে সেই হিচাপে আজিৰ দিনটোত যোগ দিৱস হিচাপে ভাৰত চৰকাৰ বা বিশ্বই মানিব বুলি এটা আমাৰ ধাৰণা। কিন্তু আজিৰ যোগা দিৱসতে যে আমি যোগটো কৰিম সেইটো নহয়, প্ৰতিদিন সদায় যাতে আমি আমাৰ বাচ্চা বা আগত জেনাৰেশ্যনক আমি যে এই শিক্ষা দিব পাৰোঁ, সেইকাৰণে এই ব্যৱস্থা আমাৰ গুৰুকুল স্কুলৰ তৰফৰ পৰা ৰাখিছোঁ। প্ৰতি শনিবাৰ আমি স্কুলতে কৰাওঁ। আমাৰ যিজন ইনষ্ট্ৰাক্টৰ মোৰ লগতে আছে। আৰু আমাৰ গুৰুকুল স্কুলৰ পৰা এইবেলি ধুবুৰী জিলাত যোগা ডে হিচাপে যিখিনি পালন কৰা হৈছে, এটা প্ৰতিযোগিতা হৈছে। প্ৰতিযোগিতাত ধুবুৰী জিলাত আমাৰ 2nd পজিশ্যন গুৰুকুল স্কুলত সাক্ষী অধিকাৰী। আৰু আমি তেওঁৰ জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ। লগতে আমাৰ এই বস্তুটো যেন মানে আমাৰ গুৰুকুল স্কুলৰ শিশুসকলক আমি এই প্ৰচেষ্টা কৰি তেওঁলোকৰ স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। গুৰুকুলে আমাৰ যেনেদৰে আমাৰ শিশুসকলক ষ্টুডেণ্টছখিনিক প্ৰত্যেক সপ্তাহত এদিনীয়া য়োগাৰ এটা ছাবজেক্ট হিচাপে সিহঁতে এইটো ৰাখিছে। মই ভাবোঁ যে প্ৰত্যেকখন স্কুলতে এইটো য়োগাটো মানে বাকী বিষয়ৰ নিচিনাকে এটা ছাবজেক্ট হিচাপে ৰাখিব লাগে। কাৰণ য়োগাই আমাৰ শাৰীৰিকৰ লগতে শিশুসকলৰ আমাৰ যিটো মেণ্টেলি আছে, মানসিকভাৱে বহুতখিনি আগুৱাই লৈ যোৱাত সহায় কৰে আৰু আধ্যাত্মিক দিশতো আগুৱাই লৈ যোৱাত সহায় কৰে। সেইকাৰণে য়োগা অকল আমাৰ ডাঙৰখিনিয়ে নহয়, আমাৰ সৰুসকলৰ কাৰণেও বহুত দৰকাৰ হয়। সেইকাৰণে মই ভাবোঁ যে যেনেকে গুৰুকুলে এইটো য়োগাটো ৰাখিছে, বাকী স্কুলবোৰেও য়োগা ৰাখিব লাগে। আৰু এইবাৰ ইণ্টাৰনেশ্যনেল য়োগা ডে আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা ডিষ্ট্ৰিক্ট য়োগা কম্পিটিশ্যন হৈছিল, যিটো আমাৰ আয়ুষ ডিপাৰ্টমেণ্টৰ পৰা ৰাখিছে। আৰু তাৰে পৰা আমাৰ গুৰুকুলৰ সাক্ষী অধিকাৰী এজ কেটেগৰীত 10 below 10ৰ 2nd প্ৰাইজ জিকি আহিছে। তাই যাতে আকৌ য়োগাত আগুৱাই আহে তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিম। 10th ইণ্টাৰনেশ্যনেল ডে অফ যোগা 21 জুন 2024 মোৰ ছোৱালীয়ে ডিষ্ট্ৰিক্ট ৱাইজত 2nd পজিশ্যন পাই মই নথৈ বিৰাট আনন্দিত হৈছোঁ আৰু মোৰ বিৰাট ভালো লাগিছে। আৰু যোগাটো হৈছে স্বাস্থ্যৰ কাৰণে বিৰাট উপযোগী। এইটো যোগাটো মেইনটেইন কৰি চলিব লাগে, সদায় মানে মেইনটেইন কৰি চলিব লাগে। আৰু যোগা যদি আমি সদায় মেইনটেইন কৰি চলোঁ, তেতিয়াহ'লে আমি সুস্বাস্থ্যৱান হৈ থাকিব পাৰিম। আৰু মোৰ ছোৱালী হৈছে সাক্ষী অধিকাৰী, ক্লাছ 3ত পঢ়ে। স্কুলৰ নাম হৈছে গুৰুকুল ইংলিছ একাডেমী। মই বিৰাট আনন্দিত আৰু ডিষ্ট্ৰিক্টৰ ভিতৰত যিহেতু 2nd প্ৰাইজ পাইছে, মই ভবাই নাছিলোঁ 2nd প্ৰাইজ পাব বুলি। কিন্তু ভাল লাগিছে। আৰু আজিৰ দিনত মই ক'ম, সকলোৱে যাতে যোগাটো সদায় মেইনটেইন কৰি চলে আৰু সুস্বাস্থ্যৱান হৈ থাকে, সেইটোৱে মই কামনা কৰিম।